মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে বুলি জনাইছে। নগাঁৱত এবাৰ মুছলমান ভোটাৰৰ সংখ্যা 58%, হিন্দুতকৈ মুছলমানৰ ভোট বেছি। গতিকে স্বাভাৱিকতেই তাত নগাঁৱৰ প্ৰতিজন প্ৰাৰ্থীয়ে নিজকে মুছলমান সাজিবলৈ চেষ্টা চলাইছে। মুছলমানৰ ভোট পোৱাৰ স্বাৰ্থত হঠাৎ যেন প্ৰদ্যুৎ বৰদলৈ হৈ পৰিছে প্ৰদ্যুৎ আলি। প্ৰদ্যুৎ বৰদলৈ প্ৰদ্যুৎ আলি হৈছে সেই কথা শুনি আচৰিত নহ'ব। এই ভিডিঅ'ই সেই কথা কয়। আজি বটদ্ৰৱাৰ এটা মছজিদলৈ গৈছিল প্ৰদ্যুৎ বৰদলৈ। আজি শুকুৰবাৰ মছজিদত নামাজ চলি আছিল, যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছিল। শুকুৰবাৰৰ জুম্মা নামাজৰ মাজতেই তেওঁ ভাষণ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল, কিন্তু ইয়াৰ পিছত লগে লগে তেওঁক আচলতে ভাষণ দিবলৈ অনুমতি দিয়া নহ'ল। দেখা গৈছিল প্ৰদ্যুৎ বৰদলৈ ভাষণ দিবলৈ অনুমতি দিয়া নহ'ল। ভাষণ দিবলৈ হাতত মাইক লৈ ৰখি আছিল। লোকসকলে তেওঁক বাধা প্ৰদান কৰে যে আপুনি মছজিদৰ ভিতৰত আহি ধৰ্মীয় কথা ক'ব পাৰিব, নিৰ্বাচনী কোনো ভাষণ দিব নোৱাৰিব। এনে অৱস্থাত প্ৰদ্যুৎ বৰদলৈ তাৰ পৰা ওলাই আহিবলৈ বাধ্য হয়। এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। মুছলিম লোকসকলে মছজিদৰ ভিতৰত নামাজৰ মাজত কোনো নিৰ্বাচনী সংক্ৰান্তীয় ভাষণ দিবলৈ বাধা দিয়ে। এনে অৱস্থাত প্ৰদ্যুৎ বৰদলৈ নামি আহে বাহিৰত প্ৰায় 20-30 জন মানুহৰ সন্মুখত। অৱশ্যে প্ৰদ্যুৎ বৰদলৈ এইদৰে ভাষণ দিয়ে। আপোনালোকৰ ওচৰলৈ এই পবিত্ৰ দিনত আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে এইমাত্ৰ জুম্মা নামাজ পঢ়ি আহিছে। আপোনালোকৰ মনটো গভীৰ প্ৰশান্তিৰে ভৰি আছে আৰু এই মুহূৰ্তত মই আপোনালোকক লগ পাবলৈ আহিছোঁ। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ। প্ৰদ্যুৎ বৰদলৈ মছজিদত ভাষণ দিবলৈ অনুমতি প্ৰদান নকৰিলে। প্ৰদ্যুৎ বৰদলৈ মছজিদত ৰাজনৈতিক ভাষণ দিব ওলোৱা কাৰ্যত যথেষ্ট ক্ষুণ্ণ হৈ পৰিছে স্থানীয় লোকসকল। নিন্দনীয় কাম। মছজিদ উপাসনাস্থল, তাত দুনিয়াদাৰীৰ কথা নহয়, আখেৰাতৰ কথা হয়। আমি তাত আল্লাহৰ ইবাদত কৰোঁ আৰু তাত কোনো ৰাজনৈতিক কথা বতৰা কোৱাৰ নিয়ম নাই, আমাৰ পৰম্পৰা নাই। এনে কাম গৰিহণাযোগ্য আৰু তেওঁ হঠাৎ ইমান মুছলিম প্ৰীতি দেখুৱাটো বহুত প্ৰশ্নৰ অৱতাৰণা কৰিছে। তেওঁ যোৱা কাৰ্যকালত নগাঁও লোকসভাত প্ৰতিনিধিত্ব কৰিছে আৰু লোকসভাত তেওঁ আমাৰ মুছলমানৰ যিখিনি সমস্যা আছিল এই সমস্যালৈ তেওঁ নিমাত। তেওঁ কোনোদিন কোনো কথা কোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। আজি উপাসনাস্থলীত তেওঁ প্ৰৱেশ কৰি আজি এনে কাণ্ড কৰাত আমি তেওঁ কাৰ্যত গৰিহণা দিছোঁ আৰু লগতে তেওঁ মছজিদৰ পৰা ওলাই আহোঁতে সন্মুখত পৰম্পৰাগতভাৱে ভিক্ষাৰী কিছুমান থাকে, ভিক্ষা খুজিবলৈ যায়। তেওঁ ওলাই আহোঁতে একদম উদ্ভণ্ডালি কৰি ভিক্ষাৰীক গচকি এনেকৈ ওলাই যোৱা বুলি আমি নিউজ পাইছোঁ, খবৰ পাইছোঁ। এয়াও গৰিহণাযোগ্য। তেওঁ এনেকুৱা কামৰ পৰা বিৰত থাকিব লাগে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।